নমস্কাৰ। আপোনাৰ শিশুটো নিশ্চয় এইবছৰ স্কুলত প্ৰথম দিব। এতিয়া ক'ত দিব? আপুনি প্ৰথমতে স্কুলখনৰ বিষয়ে ভালকৈ জানি লওক। যিকোনো স্কুলতে দিব পাৰে, কিন্তু চাব লাগিব স্কুলত শিক্ষক কেনেকুৱা আছে। শিক্ষকখিনিৰ বিষয়ে প্ৰথম জানক, তাৰপিছত স্কুলৰ আগত হৈ যোৱা কিছুমান ঘটনাৰ বিষয়ে জানি লওক। যদি ভালেই হৈ আছে, ওচৰৰ গাৰ্জেণ্টে কৈছে ভাল বুলি, তেতিয়া আপুনি সেইখন স্কুল নিৰ্বাচিত কৰি লওক। যদি স্কুলৰ ৰংচঙীয়া বিল্ডিং দেখি আপুনি ভুল কৰিছে, তেন্তে আপুনি ভুল কৰিবও পাৰে। শিক্ষক কেনেকুৱা আছে, কেনেধৰণে পাঠদান কৰিছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি শিক্ষক ঠিকেই থাকে, তেতিয়াহ'লে আপোনালোকে সেইখন স্কুলত দিব পাৰে। বহুত দূৰত দিব নালাগে। শিশুসকল বহুত দূৰ যদি গাড়ীত অহা যোৱা কৰে বা বাইকত অহা যোৱা কৰে, স্কুটিত অহা যোৱা কৰে, তেতিয়া ভাগৰি যায়। ঘৰৰ আশে পাশে ভাল স্কুলত দিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ শিশুটো ৰাতি ভাগৰি নপৰিব, তেতিয়া ভালধৰণে শিকিব পাৰিব। স্কুলৰ কাৰণে বহুত চিন্তাশীল নহ'ব। আমাৰ চৰকাৰী স্কুলবোৰ বহুত ভাল। চৰকাৰী স্কুলত ভাল ভাল শিক্ষক নিয়োগ কৰিছে। প্ৰাইভেট স্কুলো ভাল ভাল আছে আপোনাৰ আশে পাশে, কিন্তু চাই ল'ব শিক্ষকৰ মেনেজিং কমিটি কেনেকুৱা, প্ৰধান শিক্ষক বা প্ৰিন্সিপালে কেনেধৰণে মেনেজ কৰিছে। ই চৰকাৰী খণ্ডই হওক বা বেচৰকাৰী খণ্ডই হওক, যদি ভাল স্কুল ওচৰত আছে, তেতিয়া আপুনি তাত দিয়ক। আৰু অধিক বোজা নিদিব ছাত্ৰ ছাত্ৰীক, মৰম ধেমালিৰে আপোনাৰ শিক্ষা জীৱনটো আৰম্ভ কৰিব পাৰে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনাক মই ধন্যবাদ জনাওঁ।